আইতা কি হল সপোন দেখিছিলি বুকুত হাত দি শুইছিলি চাগে বুকুত ৰাখি ডাঙৰ কৰিছো তোক চৰাই পোৱালিৰ দৰে খুটিয়াই খুটিয়াই খুৱাই ডাঙৰ কৰিছো তোক সেইটোতো সকলোৱে জানে আই মানুহ তেতিয়াহ'লে তই মোৰ কথা এটা মানিবই লাগিব তোৰ এখন মই চব কথাই মানো তই বিহু নাচা বাদ দিব লাগিব কি এই ৰাতিখন কি বকি আছ বকা নহয় অ সঁচা কথাটো কৈছো তোক মই বলিৰ বাবে এৰি দিব নোৱাৰো নহয় বলিৰ বাবে অ আইতা তই টোপনি জালত কিনো বকি আছ শুচোন টোপনিত কোৱা নাই অ সঁচাকে কৈছো তই যে বিহু নাচিব জানো সেই কথাটো তই একেবাৰে পাহৰি যা তই আজিৰ পৰা কোনো বিহু প্ৰতিযোগিতাত বিহুতি পুৰস্কাৰ আনিব নালাগে কি ৰাতিখন কোনে ঢোল বজাইছে ইমান ৰাতিখন তাকো ইমান বেয়াকৈ কোনে ঢোল বজাইছে আমাৰ আগফালে যেনে লাগিছে এই হুঁচৰি নেকি বলিয়া ওলা নেকি এসপ্তাহৰ পিছতহে বিহু এতিয়াই হুঁচৰি কিয় আহিব হে হেৰি ৰ'বচোন ৰবা এই নহৰু এফুটা লৈ যাওকচোন ফুটো হ'ব পাৰে এই ৰবা হে চাই আছো ৰবা দেখিছেনে কিবা চোৱা ভূতটো চোৱা কম ডাঙৰ ভূত এইটো ঢোল বজোৱা ভূত শুন তই কি কৰিছ এইবোৰ মা চেও পাহৰি থাকিলো ঢোলৰ চেও মনত পেলোৱা তোৰ সময়টো কিন্তু খুব ভাল হৈছে ঢোলটো গাড়ীতে লৈ আহিছিলো মনত পৰিলে সেইকাৰণে উলিয়াই বজাবলৈ চাইছিলো নোৱাৰো মই আগতে বজোৱা নিচিনা বজাবলৈ তই ঢোল কিনি আনিছ গুৱাহাটী আহোঁতে লৈ আহিছো হে হৰি এৰা নহৰু খুদাই এতিয়া তোমাকে লাগিব নেকি মই এতিয়া নহৰু লৈ শুম নেকি খাইলে দিনটো গোন্ধাই থাকিব গোন্ধাও দেওভূততকৈ নহৰু গোন্ধেই ভাল দেওভূতটো আকৌ ক'ৰ পৰা আহিলে মই বুজা নাই আইতা কি কৰি আছো এইবোৰ ৰাতিলৈকে পিনপিনাই ঘূৰি ফুৰিবি বাহিৰা হাৱা লাগি নাহিব সেইকাৰণে মই সামাজিকত দেখুৱাইছে গাৰুৰ তলত এইকেইটা লৈ ল আইতা ঐ লৈ ল'বলৈ কৈছো নহয় বুঢ়ীজনী অলপ বেছিয়ে কয় কোনোবা এদিনাখন পলাই গুচি যাম ৰ এটাক চাই তাৰ পাছত দেখুৱাই থাকিবি দেমাগী কাৰ ওপৰত কিমান দেখুৱা চাম নহয় আই মানুহ তই মোক সঁচাকৈ এৰি থৈ যাবি
অঁ যামগৈ অনবৰতে কোনেনো কেং কেং শুনি থাকে মই তোৰ ভালটোহে বিচাৰোঁ শত্ৰু নহয় নহয় মই শত্ৰু নহয় মোক যে বিহু নাচিবলৈ নিদিয় এইটো কি মিত্ৰই কৰে তোৰ সন্মুখৰ পৰাই মোক ৰাজকুমাৰে ঘোঁৰাত উঠাই লৈ যাব চাই থাকিবি তই এয়া চা ললো বুঢ়ী বিহু 3 দিনৰ পিছত তোৰ জইনিং চাকৰিৰ পৰাহে টকা পাবি বিহুৰ পৰা নহয় তোৰ এই মদৰ কাৰণে সিহঁত ভাগ ভাগ হ'ল অ'কে মানি লৈছোঁ কিন্তু তই কি কাৰণে ইয়াৰ পৰা তই বিহুটো ভাগ ভাগ কৰিব বিচাৰিছ গুৰু তামাম নাচে কিন্তু নবয় পাগল নেকি কিয় চিঞৰিছ আপুনি এই নাচনীজনীৰ কাৰণে পাগল নহয় জানো চৰ নাখাওঁতে থ বন্ধ কৰ মনটো যায় আকাশৰ জোনটোকো নিজৰ ঘৰৰ লাইট কৰি পেলাবলৈ কিন্তু পাৰি জানো বিহুৱতী জোনো গোহাঁয়ো তেনেকৈ আকাশৰ জোন দেই কি যে ভাবিছোঁ ঢোলৰ পোকটো লাগিলেই নে তোৰ এনেই মন গৈছে ভালকৈ বজাবলৈ সৰুতে যে সকলোৱে মোক ভাল ঢুলীয়া হ'ব বুলি কৈছিলে মনত আছে তোমাৰ সিহঁতৰ কথা মনা হ'লে আজি ৰাস্তাই ঘাটে মদ ভাং খাই ঘূৰি ফুৰিব পাৰিলেহেঁতেন থ বিহু 3 দিনৰ পিছত তোৰ জইনিং চাকৰিৰ পৰাহে টকা পাবি বিহুৰ পৰা নহয় তথাপি মনটো ভাল লগা এটা কথা নহয় জানো লোক 10 বছৰ চাকৰি কৰ নিজৰ বেংক বেলেঞ্চ বঢ়া তাৰপিছত নিজৰ ভাল লগা বেয়া লগা যি মতে ইচ্ছা হৈ কৰি যা আশা দেউতা তুমি বেছিকৈ ৰিয়েলিষ্টিক হৈছোঁ কাৰণ সংস্কৃতি কৰি মই পাইছোঁ এই সময়ত বদনামৰ বাহিৰে আন একো নাপাওঁ দেউতাৰাই ভুল কোৱা নাই নহয় দুদিনৰ বাবে ঘৰলৈ আহি তই এইবোৰ কামত লাগিব নালাগে জইন কৰা এমাহমানৰ পাছতে আমি তোৰ বিয়াখন পাতি দিম বুলি ভাবিছো কি কথা কওঁ মা বিয়া এনেকৈ পাতিব পাৰি নেকি ছোৱালী মই চোৱাই নাই আমি চাম ছোৱালী সেইটো নহ'ব মা মই যাক বিয়া কৰাম তেওঁ অলপ বেলেগ হ'ব লাগিব যাক দেখিলে মনে কয় এইজনী সেইজনী নহ'লে বিয়াই নাপাতো
কৰিলি এইবিলাক? মই মূৰটো ধুই আহিছোঁহে মাত্ৰ। ঔটেঙাৰ বীজ লগাইছো অ ধোৱা চুলিত ঘঁহিলে যখিনী নহয়। এইবোৰ এতিয়া সানিলে ধুম কেতিয়া আকৌ? মই আখৰালৈ যাম কেতিয়া? তোক মই কালি কি কৈছিলো পাহৰিলি? ৰাতিও গ'ল কথাও গ'ল। ঐ কথা মানে কথা। তই মুঠতে বিহু নাচিব নোৱাৰ বুলি কৈছো, নোৱাৰ। মই ননচাকৈ থাকিলে পাগল হ'ব লাগিব। হ পাগল, মোৰ কোনো আপত্তি নাই। আপত্তি মোৰ আছে। আই হেভ দ্য আপত্তিৰ ইংলিছটো কি আছিল ছোৱালী? অবজেকশ্যন। য়েছ, ট্ৰু, ৰাইট। আই হেভ দ্য অবজেকশ্যন। বৰ টান শব্দ কৈ দিলো ন মই? মাজে মাজে ঐ ছোৱালী, এইকণ ডিঙিত পৰাৰ পাছত ফৰা ফৰ ইংলিছ ওলাই যায়। ৰাতিপুৱাই পৰা আহিলি কিয়? ভৰি মোৰ, মন মোৰ, মগজু মোৰ, গুচি আহিছো মই। চোতালখন কিন্তু মোৰ। এই কেইদিন থাকিবি ঐ তই বুঢ়ী? দুদিন পাছত ময়ে গৈ তোক চিতাত উঠাব লাগিব। কথা কবলৈ আহিছ হা? মোক তই চিতাত উঠাও? মোৰ আগতে তইহে গৈ চাগে চিতাত উঠিবগৈ লাগিব। এই সোপা যিহে ৰাতি দিনে গিলি থাক। গিলি আছো কাৰণেইতো মই নিহিলি আছো। নহলেতো মোক হিলাই দিবলৈ ওপৰত থকাজনেতো যিমান যি অস্ত্ৰ আছে চব ব্যৱহাৰ কৰিলে। মাক নিলে পিতাই কেনেকুৱা আছিল মই নাজানো। আই হেভ ন আইমুনু ধাৰণাৰ ইংলিছটো কি আছিল? আইডিয়া। Yes, right, true. I have no idea. পিতাই কেনেকুৱা আছিলে? মায়ে মোক ডাঙৰ কৰা নাই আৰু দাদাইও ভাইটিক ডাঙৰ কৰা নাই। মৰাৰ সময়ত কৈ গৈছিল, পিতাইহঁত একেলগে থাকিবি দেই। এতিয়া একেলগে মাথো মই আৰু মোৰ মদটো আছে, বাকী চব ভাগ। ককাই ভাইও ভাগ। তোৰ এই মদৰ কাৰণে সিহঁত ভাগ হ'ল। অ'কে, মানি লৈছো। কিন্তু তই কি কাৰণে এইৰ পৰা তই বিহুটো ভাগ কৰিব বিচাৰিছ? গাভৰু ছোৱালী তাই, এনেকৈ থাকিলে কোনে বিয়া কৰাব? এইজনী বুঢ়ী তই বান্ধাতা যুগতে থাকিলি। আজিকালি বিয়া হোৱাটো একেবাৰে কম্পাল। আইমুনু, এই কম্পাল শব্দটো ইংলিছত কি আছিল? কম্পালচৰি। কম্পালচৰি। আজিকালি বৰ কোৱা পকোৱা ইংলিছ হোৱা হৈছে আইমুনু। মগজুটো দৌৰিছে। মই কি কৈ আছিলো? ছোৱালী বিয়া দিয়াটো কম্পালচৰি নহয় আজিকালি। ছোৱালীয়ে আজিকালি বক্সিং খেলে, দৌৰে, নাচেও, অভিনয় কৰে, গোটেই বিশ্বতে নিজৰ পৰিচয় দিয়ে। আমাৰ আইমুনু গাঁওখনৰ গৌৰৱ। এইদৰে টাকুৰি ঘূৰা দি কেইজনীয়ে নাচিব পাৰে বুঢ়ী? চেলেঞ্জ দিছো, নোৱাৰে। আইতাই মই নাচায় কেনেকৈ জানিব? দে নাচ। অলপ গৃগিনাং বজাই দিওঁ। স্বৰ্গতে ওলালে বাটচৰাৰ মুখলৈ, দুলিয়াই পাতিলেহে দোলা, দুলিয়াই পাতিলেহে দোলা, আমাৰে নাচনী। ঐ মনে থাক। যিমানে যি নকৰ, এই বিহু নাচিব নোৱাৰে বুলি কৈছো, নোৱাৰে। খাটাং। ঐ কোন এইটো? বজাবিয়া। ঐ হদত নোসোমাবি, ৰদ কাটি দিম বাপেকে। ৰদ ক'ত থাকো আইতা? ঐ তোৰ ডিঙিটোৰ কথা কৈছো, যা। পখিলা। ঐ কি দেখুৱাইছ এইবিলাক হা? এই আৰু বিহু নানাচে, কৈ দিবি সিহঁতক। আইতা, এবাৰ বহুত কম্পিটিশ্যন আছে, বহুত পইচা পাম। ঐ তই মেখেলা চাদৰ পিন্ধি নাচগৈ যা। খুৰা, তই দেখিছনে আইতাক? ভিতৰলৈ যা।
আজিৰ পৰা তোৰ বাহিৰ ওলোৱা বন্ধ। এইজনী বুঢ়ী তই কি হিটলাৰ? উঠি অহা নাচনী এজনীক এইদৰে ঘৰতে বন্দী কৰি ৰাখিব বিচাৰিছ যে? নহ'ব তেনেকুৱা। হ'বই তেনেকুৱা। মই নিদিওঁ হ'বলৈ। তই বাধা দিবলৈ কোন? মই তোৰ পুতেৰৰ দৰে। ঐ আইমুনু, কোনটো চেওঁত নাচনী ৰেডি হৈ জানোতো? যা আখৰলৈ যা। ৰ এখোবা সানি দিলে নহয়, ধুই আহিব লাগিব। যা 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 যা। ঐ বুঢ়ী, ভিতৰলৈ গলি? মই ভাত খাম আজি। মাল খাই বোলে ভাত দগৰি খাব লাগে, নহ'লে মই ক্ষীণাই যাম নহয়। এতিয়াওতো মই কোনটো এংগুলৰ পৰা শকত? প্ৰাইজৰ কথা আছে ন, বিহুখন চবে ভালকে কৰিব লাগিব নে কি? এবাৰ বিহু বাদ দে আৰু। কিয়? কি হ'ল? পখিলাক আইতাই বিহু নাচিবলৈ নিদিয়ে। কি? কাৰ শুনি ভাল লাগে মোৰ। বৰ সুন্দৰ পৰিৱেশ। গাঁৱতে কিবা এটা কৰিব পৰা হ'লে কাৰ শুনি ভাল লাগে মোৰ। বৰ সুন্দৰ পৰিৱেশ। ঢোলৰ মাত আখৰা কৰিছে নেকি কোনোবাই? প্ৰাইজৰ কথা আছে ন, বিহুখন চবে ভালকে কৰিব লাগিব নে কি? এবাৰ বিহু বাদ দে আৰু। কিয়? কি হ'ল? পখিলাক আইতাই বিহু নাচিবলৈ নিদিয়ে। কি? কিন্তু কিয়? নিদিয়ে মানে নিদিয়ে আৰু। সোমাই আহিছো, নতুন নাচনী পালে চা, নহ'লে বিহু বাদ দে। কিয় বাদ দিবি বিহু? তই মনে মনে আহিছ? অঁ, এতিয়াহে মনে মনে আহিছ? বিহুৰ কম্পিটিশ্যন ৰাতি হ'ব, তেতিয়া কেনেকৈ আহিবি? মই চব মিলাম, কিন্তু মই বিহু নাচিমেই। আৰে হ'ব দে হ'ব দে, এতিয়া ৰিহাৰ্চেল কৰক। আৰু শুনৈ, এইবাৰ কিন্তু অলপ চাপৰবিলাক বেলেগ কৰিছোঁ, নাচবিলাকো অলপ বেলেগ হ'ব। অঁ উঠ দে, ঢোলটো ল, তই ঢোলটো ল, তই সেইটো ল। এতিয়া শুনিবি ঐ, প্ৰথম চাপৰ এটা বাহিৰত যাব, তাৰপিছত তই পেপাৰটো উলিয়াই বজাবি। হ'ব দে। বুজিছনে? দে অলপ ৰছীডাল ছুটিকে ল। অলপ ঢোলটো বজাবলৈ দিবা নেকি? দিলীপ দা কেতিয়া আহিলে? মই কালি। তুমি? মই পখিলা, জুনু। বহুত বেলেগ হ'লা তুমি। আমি সৰু থাকোঁতে আপুনি ঢোল বজোৱা চাই খুব ভাল লাগিছিলে। এতিয়া পাহৰি থাকিলে নহয়, সেইকাৰণে তোমালোকক দেখি অলপ বজাবলৈ আহিলোঁ। হয় নেকি? বজাওক আকৌ, নব ঢোলটো দেচোন। হা, দি দেও ঢোলটো। দে। ঐ মাৰিডাল দেচোন। মোৰডাল একো নহয় দে।
দিয়া ধুনীয়া বজাইছে দেখোন আপুনি বজাওক পাৰিছো নে পাৰিছে আহা